পানীৰ প্ৰাণ। সেয়েহে পানী অবিহনে প্ৰাণী জীয়াই থাকিব নোৱাৰে। গতিকে পানীক আমি সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। যিবোৰৰ কাৰণে পানী প্ৰদূষণ হয় সেইবোৰ বিচাৰি উলিয়াই সেইবোৰৰ পৰা সতৰ্ক আৰু সচেতন হোৱাটো উচিত। পানী ব্যৱহাৰৰ অনুপযোগী হোৱাকে পানী প্ৰদূষণ বোলে। পানী প্ৰদূষণৰ বিভিন্ন কাৰকবোৰ হ'ল প্লাষ্টিক, ৰাসায়নিক, মাটি নৰা গেলা-পচা বস্তু, কল কাৰখানা, আৱৰ্জনা ইত্যাদি। এইবোৰৰ দ্বাৰা পানী প্ৰদূষণ হয়। এইবোৰৰ পৰা আমি আঁতৰি থকা উচিত। গতিকে আমি পানীৰ প্ৰতি সজাগ আৰু সচেতন হ'ব লাগিব। নহ'লে আমি এদিন ইয়াৰ ফল ভুগিব লাগিব। ধন্যবাদ।